নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আসাম কম্পিটিটিভ জোন ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। In the series Complete History of Assam, we already have discussed about modern history of Assam, Assam after independence and prehistoric period of Assam. Today we will discuss about the medieval history of Assam, অসমৰ মধ্যযুগৰ ইতিহাস, which is the longest period of Assam history. আপোনালোকে জানেনে medieval history of Assam বুলি ক'লে কোনখিনি সময় টাইম পিৰিয়ডক বুজায়? 12th centuryৰ পৰা আৰম্ভ কৰি 1826 চনলৈ এই সময়খিনিক মিডিয়েবল এৰা বুলি জনা যায়। আৰু এই সময়খিনি যি অসমৰ ইতিহাস, সেই ইতিহাসক মিডিয়েবল হিষ্ট্ৰী অফ আসাম বুলি কোৱা হয়। বলক তেন্তে আমি আৰম্ভ কৰো। সো আমাৰ প্ৰথমটো কোৱেশ্চনত কি দিয়া আছে? হু ওয়াজ দি ফাউন্ডাৰ অফ আহোম কিংডম? আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিলে? অপশন কেইটা কি দিয়া আছে? চুকাফা, সুতেওফা, সুবেনফা এন্ড সুকামফা। ইয়াৰে মাজত শুদ্ধ উত্তৰটো হ'ব অপশন এ, চুকাফা। চুকাফাৰ সম্পূৰ্ণ নাম কি আছিল? চাওলুং চুকাফা। Saurung Sukafa, the founder of Ahom dynasty in Assam, was a member of the royal dynasty of Maolung and the legitimate claimant to the throne. Maolung এটো ঠাইৰ নাম, এটো মিয়ানমাৰৰ ওচৰত আছে। সেই ঠাইখিনিৰ সেই সাম্ৰাজ্য বা সেই ৰাজ্যৰ চাওলুং চুকাফা কি আছিল? এজন ৰয়েল ফ্যামিলিৰ আছিল মান, আৰু তেওঁ সেই ৰাজ্যৰ থ্ৰোনৰ কাৰণে, ৰাজপ্ৰসাদৰ কাৰণে এখন আইনসংগত ন্যায়সংগত দাবিদাৰ আছিল। ক্লেমেন্ট মানে দাবিদাৰ, এন্ড লেজিটিমেট ইজ ন্যায়সংগত আইনসংগত দাবিদাৰ আছিল। Being deprived of the throne, he left Maolung in 1215 CE along with his people and entered into Brahmaputra Valley after crossing Patkai Hills in 1228 CE. এটা চাও, সেই যেহেতু সেই দাবিদার আছিল ৰজাৰ কাৰণে, কিন্তু তাক কি কৰা হল? বঞ্চিত কৰা হল। তাক বঞ্চিত কৰাৰ কাৰণে তেওঁ মাওলুং, সেই তাৰ যিটো ৰাজ্য আছিল, মাওলুং এৰি দিয়ে। কিমান চনত? 1215 চনত। তাৰ সৈতে কিছুমান মানুহ লৈ আহিছিল আৰু সিহঁতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজেদি পাটকাই পৰ্বত পাৰ হৈ ক'ত? অসমত প্ৰৱেশ কৰিছিল। কিমান চনত? 1228 খ্ৰীষ্টাব্দত। Okay, now see the next one. Question number 2. The Ahoms originally came from, আহোম সকলে ক'ৰ পৰা আহিছিল? আচলতে ক'ৰ পৰা আহিছিল? সিহঁতে আহিছিল মংমাও। Okay, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন ডি, মংমাও। Sukafa left his capital of Mongmao in the year 1215 CE. 1215 খ্ৰীষ্টাব্দত তেওঁ সিহঁতৰ ৰাজধানী মংমাও কি কৰে? ত্যাগ কৰে। With his people and entered into Brahmaputra Valley, আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰে। After crossing Patkai Hills, এটা কোশ্চেন আহি থাকে, কোনটো পৰ্বত পাৰ হৈ আহিছিল? পাটকাই পৰ্বত। ওকে, in 1228 1228 খ্ৰীষ্টাব্দত। The state Maolung lied in the area connecting northern Burma, that is Myanmar, and southern Yunnan province of China. এটো ক'ত আছে? এই মাওলুং ৰাজ্যখন, মাওলুং এৰিয়াখিনি আছে নर्थাৰ্ণ म्यानমাৰ আৰু ক'ত আছে? म्यानমাৰ আৰু চাইনা ইউনানৰ মাজত, প্ৰভিন্সৰ মাজত। Okay, now see the next question. Question number 3. Who was the first Muslim invader in Assam? অসমত আক্ৰমণ কৰা প্ৰথম গৰাকী মুছলমান কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বখতিয়াৰ খিলজী। বখতিয়াৰ খিলজীয়ে, মোহাম্মদ বিন বখতিয়াৰ খিলজী attacked কামৰূপ on his way to Tibet. সিহঁতে যেতিয়া তিব্বতলৈ যাত্ৰা কৰিছিলে, এই যাত্ৰা কৰাৰ সময়তে মোহাম্মদ বিন বখতিয়াৰ খিলজীয়ে অসমৰ কামৰূপক আক্ৰমণ কৰে। বখতিয়াৰ খিলজী was a military general of কুতুবুদ্দিন আইবাক. তেওঁ সামৰিক প্ৰধান কোৰ আছিল? তেওঁ সামৰিক প্ৰধান আছিল কুতুবুদ্দিন আইবাকৰ সামৰিক প্ৰধান আছিল। Okay, now see the next one. Question number 4. When did the medieval era begin in Assam history? অসমৰ ইতিহাসত মধ্যযুগৰ আৰম্ভণি কেতিয়া হয়? কেতিয়া হৈছিল? Attacks from the Bengal Sultanate, বংগৰ সুলতানৰ পৰা যেতিয়া আক্ৰমণ কৰা হৈছিল 1206 চনত, তেতিয়াই কি হ'ল? এই অসমৰ মধ্যযুগৰ এৰাটো, সময়টো, যুগটো, মধ্যযুগটো আৰম্ভ হয়। In 1206 1206 খ্ৰীষ্টাব্দত medieval era of Assam begin with the Turko-Afghan attacks. Okay, তুৰ্ক আৰু আফগানিস্তানৰ মাজত যেটো আক্ৰমণ হয়, সেই তেতিয়াই 1206 চনৰ পৰাই অসমৰ medieval era আৰম্ভ হয়। Now see the question number 5. The first Mohammedan invasion of Kamrup took place during the reign of King
কোনজন ৰজাৰ শাসনকালত কামৰূপত মোহাম্মদান ইনভেজন that is মুছলমান সকলৰ পৰা কোনোবা আক্ৰমণ কৰিছিল মুছলমান সকলৰ পৰা আক্ৰমণ কৰিছিল কোনজন ৰজাৰ শাসনকালত ইয়াৰ শুদ্ধ উত্তৰটো হ'ল পৃথু অপশন সি ইজ দ্য কারেক্ট ওকে পৃথু অপশন সি ইজ কারেক্ট পৃথু আক্রমণ কৰিছিল কিমান চনত ইন 1228 নাসিরউদ্দিন attacked and killed Raja Prithu a ruler in Kamrup 1228 খ্রিস্টাব্দত নাসিরউদ্দিনে কাক হত্যা করে আক্রমণ কৰি ৰাজা পৃথুক হত্যা কৰে আৰু পৃথু কোন আছিল কামৰূপৰ এজন শাসক আছিল ওকে তেখেতে কোনখিনি সময় শাসন কৰিছিল 1185 ৰ পৰা 1228 okay now see the next one question number 6 the first Islamic invasion to Assam was led by অসমত প্ৰথম ইছলাম ধৰ্মাৱলম্বী সকলে আক্ৰমণ কৰা হেয়াৰটো নেতৃত্ব কোনে দিছিল অসমত প্ৰথমবাৰৰ কাৰণে ইছলাম ধৰ্মাৱলম্বী মুছলমানসকলে আক্ৰমণ কৰিছিল যে সেই আক্ৰমণটো কোনে নেতৃত্ব দিছিল was led by বখতিয়াৰ খিলজীয়ে কি কৰিছিল অসমত যে মুছলমান সকলে যে আক্ৰমণ কৰিছিল তাৰে নেতৃত্ব দিছিল আৰু বখতিয়াৰ খিলজী কোন আছিল কুতুবউদ্দিন আইবকৰ সামৰিক প্ৰধান okay the attack can be known from the Kanai Barasiboa rock inscription ইয়াৰ পৰা আমি এই attack সম্বন্ধে পাও now see the next question number 7 the first local man from the Mek tribe to accept Islam during the invitation Muhammad bin Bakhtiyar Khilji প্ৰথম গৰাকী অসমৰ মেক জনজাতিৰ এজন ব্যক্তি প্ৰথম গৰাকী ব্যক্তি কোনটো জনজাতিৰ আছিল মেক জনজাতি টু একসেপ্ট ইছলাম ধৰ্ম গ্ৰহণ কৰা প্ৰথম গৰাকী মেক জনজাতিৰ ব্যক্তি আছিল অসমৰ ডিউৰিং দা ইনভাইটেশন মুহাম্মদ বিন বখতিয়াৰ খিলজি যেতিয়া আক্ৰমণ কৰিছিল তাৰে নিমন্ত্ৰণ মৰ্মে অসমৰ পৰা এজন মেক জনজাতিৰ মানুহে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল সেই ব্যক্তিজনৰ নাম কি আছিল আলী মেক so option B is the correct option now see the next one question number 8 the Ahoms entered Assam through আহোম সকলে অসমলৈ যে প্ৰৱেশ কৰিছিল কোন ফালেদি প্ৰৱেশ কৰিছিল by crossing the Patkai range okay so option B is the correct the Ahoms entered Assam through Pangsau pass of Patkai range in 1228 ইয়াৰে কেইবাটাও কোশ্চেন আহি থাকে যে আহোম সকলে প্ৰথমবাৰৰ কাৰণে কেতিয়া আহোমত প্ৰৱেশ কৰিছিল কেতিয়া 1228 তাৰ পিছত হেতু কোনটো পৰ্বতৰ মাজেদি আহিছিল পাটকাই হিলস ওকে পাটকাই ৰেঞ্জ now see the next one question number 9 no two tigers live in the same jungle এটা একেবাৰণ্য দুটা বাঘে কি কৰিব নোৱাৰে দুটা বাঘে বাস কৰিব নোৱাৰে and no two kings sit on the same throne আৰু একে আসনত একে ৰাজপ্ৰসাদত দুজন ৰজা একেলগে বহিব নোৱাৰে so who told the above mentioned lines to Sukapa কোনজন ব্যক্তিয়ে কোনে সুকাপাক এই ওপৰত উল্লেখ কৰা সেই শাৰীটো কৈছিলে Sukapa's grandmother so option C is the correct পৰৱৰ্তী কোশ্চেন 10 নম্বৰ কোশ্চেনত কি দিয়া আছে the Ahoms entered the Brahmaputra valley in the year কিমান চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল আহোমসকলে 1228 খ্ৰীষ্টাব্দত গতিকে অপচন সি টো হ'ব কারেক্ট in 1228 Sukapa the first Ahom king entered Assam and established the Ahom kingdom and he named his small kingdom hey হৰু ৰাজ্যখনৰ নাম তেখেতে কি ৰাখিছিল in ব্ৰহ্মপুত্ৰ ভেলী ব্ৰহ্মপুত্ৰ উপত্যকাত হেতৰ যি হৰু ৰাজ্য প্ৰথম হেতে কি এস্টাবলিশ কৰিছিল প্ৰতিষ্ঠা কৰিছিল সেই জায়গাখিনি সেই ঠাইখিনি সেই ৰাজ্যৰ নাম কি ৰাখিছিল হেতে মুংদান সংখাম now see the next question number 11 by what name are the Ahom chronicles known Ahom chronicles কি নামেৰে জানা যায় বুৰঞ্জী so option B is the correct see next one question number 12 who introduced the Buronji written in Assam বুৰঞ্জী লিখা to অসমত কোনে ইন্ট্রোডিউস করেছিল আৰম্ভ কৰিছিল পৰিচয় কৰাইছিল প্ৰথমবাৰৰ কাৰণে আৰম্ভ কৰিছিল কোনে কৰিছিল আহোম সকলে okay the first Ahom king Sukapa introduced the Buronji written in Assam Buronjis were first compiled in Ahom language বুৰঞ্জী কোনে আৰম্ভ কৰিছিল অসমত
বুৰঞ্জী লিখাটো চুকাফাই আৰু প্ৰথমবাৰৰ কাৰণে চুকাফাই বুৰঞ্জী লিখাটো অসমত আৰম্ভ কৰিছিল লগতে বুৰঞ্জী were first compiled in আহোম ল্যাঙ্গুৱেজ বুৰঞ্জী বিলাকে প্ৰথমতে কোন ল্যাঙ্গুৱেজত কম্পাইল কৰা হৈছিল এটো আহোম ল্যাঙ্গুৱেজত এটো এটা কোশ্চেন হ'ব পাৰে কোনটো ল্যাঙ্গুৱেজত কৰা হৈছিল আহোম ল্যাঙ্গুৱেজ Question number 13 what is the literal meaning of the word বুৰঞ্জী আসলতে বুৰঞ্জী শব্দটোৰ আসল অৰ্থ কি ইয়াৰ অৰ্থটো হ'ল a store that teaches the ignorant a store that teaches the ignorant This is the question of 14 the বুৰঞ্জীs of the Ahoms were written on the bark of bark মানে গছৰ ছাল হয় নে নাই গছৰ বাকলি তো গছৰ বাকলি on the bark গছৰ বাকলিত প্ৰথমতে বুৰঞ্জীবিলাক লিখা হৈছিল এটো কি গছৰ were written on the bark of কি গছৰ বাকলিত লিখা হৈছিল ইয়াৰ শুদ্ধটো হ'ব sunset tree or aloe wood This is the question number 15 What was the title used to address the Ahom kings আহোম ৰজাসকলক কি উপাধিৰে সম্বোধন কৰা হৈছিল কি উপাধিৰে সম্বোধন কৰা হৈছিল স্বৰ্গদেউ হয়নে স্বৰ্গদেউ so option D is the correct See, question number 16. The kings of Ahom dynasty claimed their divine origin from সিহঁতৰ divine origin সিহঁতে দাবী কৰা মতে আহোম ডাইনেষ্টিৰ আহোম সাম্ৰাজ্যৰ ৰজাসকলে দাবী কৰা মতে সিহঁতে ক'ৰপৰা সিহঁতৰ origin divine origin কি আছিল Lord Indra. So option B is the correct one. Option B টো হ'ল শুদ্ধ ইয়াৰ পৰৱৰ্তী question question number 17. The chief queen of Ahom kings is known as আহোম ৰজাসকলৰ চিফ মুখ্য ৰাণী ইজনী কি জনা গৈছিল বৰকুঁৱৰী অপচন এ এটোৱে হ'ল শুদ্ধ উত্তৰ পৰৱৰ্তী question number 18 in which year Sukapa built the Ahom capital at Charaideo Sukapa Charaidewত সিহঁতে আহোম সকলৰ ৰাজধানী চৰাইদেউত কেতিয়া নিৰ্মাণ কৰিছিল 1253 1253 চনত Charaideo was the first capital of the Ahom kingdom in Assam. অসমত প্ৰথম ৰাজধানী আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল Charaideo. In 1253, Sukapa laid the foundation of the Ahom kingdom at Charaideo in the southeastern corner of Shivsagar. southeastern corner দক্ষিণ পূব কোণত শিৱসাগৰৰ দক্ষিণ পূব কৰ্ণাৰত Charaideo আছে আৰু তাতে আহোমসকলে 1253 চনত সিহঁতৰ ৰাজধানী পাতিছিল Question number 19 Who was the king of Morans when Sukapa came to Assam? যেতিয়া Sukapai অসমলৈ প্ৰৱেশ কৰিছিল অসমলৈ আহিছিল তেতিয়া মৰাণসকলৰ ৰজা কোন আছিল সিহঁতৰ ৰজা আছিল Badausa was the king of Morans when Sukapa came to Assam Now see the last question of this part question number 20 The positions Buragohai and Borgohai existed from the time of which Ahom king বুঢ়াগোহাঁই আৰু বৰগোহাঁই নামৰ দুটা পদ সৃষ্টি কৰা হৈছিল দুটা ৰেংক অফিচাৰ ৰেংকৰ দুটা পদ সৃষ্টি কৰা হৈছিল সেই পদ দুটা কোনজন আহোম ৰজাৰ দিনত সৃষ্টি কৰা হৈছিল ওকে সি এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ সুকাপাৰ দিনতে বৰগোহাঁই আৰু বুঢ়াগোহাঁই এই দুটা পদ সৃষ্টি কৰা হৈছিল সি ইন দ্য এক্সপ্লেনেশ্যন Sukapa appointed two great officers of the state ৰাজ্যৰ দুজন বিষয়া ডাঙৰ বিষয়া নিযুক্তি দিছিল known as the বৰগোহাঁইৰ আহোম নেম কি আছিল আহোম নেম আছিল চাউথাউলুং and বুঢ়াগোহাঁই ইয়াৰ আহোম নেম কি চাউফ্ৰাংমুং ওকে হল বুজি পালেনে Sukapai appoint কৰিছিল এই দুজন অফিচাৰক আৰু হিহঁতৰ কি অফিচাৰ মানে পদ দুটা কি আছিল বৰগোহাঁই আৰু বুঢ়াগোহাঁই আৰু বৰগোহাঁইৰ আহোম নেম কি আছিল চাউথাউলুং and বুঢ়াগোহাঁইৰ আহোম নেম কি আছিল চাউফ্ৰাংমুং ওকে ইমানতে অন্ত হৰিল আজিৰ এইটো পাৰ্ট আমি আজিৰ ইমানতে সামৰিছো ওকে যেহেতু মিডিয়েভেল হিষ্ট্ৰি অফ আসামটো অলপ দীঘলীয়া হয় সেই কাৰণে আমি এক পৰ্যায়ক্ৰমে এটাকে পাৰ্টকে আলোচনা কৰিম গতি ইয়াৰে কেইবাটাও পাৰ্ট হ'ব আশা কৰো আপোনালোকে সহযোগিতা কৰিব and thank you so much for watching and please like comment and share the video or share it to your friends আপোনালোকৰ বন্ধু বান্ধৱী সকলে শেয়াৰ কৰিব যি সকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে আৰু আপোনালোকৰ কনস্ট্ৰাকটিভ ফিডব্যাক and suggestions are most welcome
আপোনালোকে কমেন্ট কৰিবলৈ নাপাহৰিব। যদি কিবা ইমপ্ৰুভ কৰিব লগা আছে সাজেষ্ট কৰিব, আমি অৱশ্যই ট্ৰাই কৰিম। আৰু যদি কিবা পৰৱৰ্তী ভিডিঅ'বিলাক যাতে আৰু হাই কোৱালিটি হয়, উচ্চ মানদণ্ডৰ হয়, তাৰ কাৰণে আমি চেষ্টা কৰিম। And please don't forget to subscribe our channel Assam Competitive Zone. Okay, thank you.